যাতায়াতৰ যন্ত্ৰণা গহপুৰৰ কলিয়াঘাটেৰে এনেদৰেই বহিজগতৰে সম্পৰ্ক ৰাখিছে 20খনকৈ গাঁৱৰ বাসিন্দাই এছোৱা নাৱত আনছোৱা বোকা পানী সাধাৰণ মানুহৰ বাদেই দিলো গৰ্ভৱতী মহিলাও এনেদৰে বিপদসংকুলভাৱে হাস্পতাললৈ নিবলগীয়া হয় নিশা হলেতো আৰু ভয়ংকৰ এই যাত্ৰা ৰাইজে বাৰে বাৰে দাবী জনাই আহিছে পথৰ পিছে কি পঞ্চায়ত কি স্থানীয় জনপ্ৰতিনিধি কাৰো গুৰুত্ব নাই তো আজি জৰাজীৰ্ণ অৱস্থা আজি আমাৰ মানুহ গোপাল জাৱনী থুতেচাপৰি আপোনাৰ লুগুটি এই মানুহবিলাক অহা যোৱা কৰাত বহুত বাধা হয় আজি ডেলিভাৰী হওক কোনোবা সিৰিয়াছ পেচেণ্ট হ'লেও মানে ৰাস্তাৰ কাৰণে আপোনাৰ নিৰ্দিষ্ট জেগাত মানে পাবলৈ অসম্ভৱ হয় আমাৰ ৰাস্তা ঘাটখন বেয়া এইকাৰণে বোকা পানী গছকিবলৈ বহুত অসুবিধা মহিলাবিলাক একেবাৰে বহুত অসুবিধা পাইছে গহপুৰৰ পৰা ৰাজীৱ বৰা ৰিপৰ্ট প্ৰাগ নিউজ